কাউণ্টডাউন আৰম্ভ আজি ২২ গজৰ মহাৰণত অৱতীৰ্ণ হ'ব ভাৰত বনাম নিউজিলেণ্ড। এখোজ দুখোজকৈ আগবাঢ়ি টিম ইণ্ডিয়া উপস্থিত হৈছে চেম্পিয়নছ ট্ৰফিৰ ফাইনেলৰ দুৱাৰদলিত। জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা ৰোহিত বাহিনীৰ সন্মুখত আৰু এটা ট্ৰফি জয়ৰ সুবৰ্ণ সুযোগ। টি-20 বিশ্বকাপ জয়ৰ এবছৰ সম্পূৰ্ণ নহওঁতেই পুনৰ ICCৰ ট্ৰফি জয়ৰ সুযোগ ভাৰতৰ সন্মুখত। গতিকে কোনোপধ্যে এই সুযোগৰ পৰা বঞ্চিত হ'ব নোৱাৰা টিম ইণ্ডিয়াই ৰচিছে বিশেষ ৰণকৌশল। মৰুৰ দেশত নিউজিলেণ্ডক বধ কৰি খিতাপ জয় কৰাই এতিয়া একমাত্ৰ আৰু মূল লক্ষ্য টিম ইণ্ডিয়াৰ। আৰম্ভ হৈছে প্ৰহৰ গণনা। মৰুৰ দেশ ডুবাইত আজি বিয়লি 2:30 অনুষ্ঠিত হ'ব ICCৰ সন্মানীয় প্ৰতিযোগিতা চেম্পিয়নছ ট্ৰফিৰ ফাইনেল মেচ। এক প্ৰকাৰ মিনি বিশ্বকাপ এই প্ৰতিযোগিতাৰ চূড়ান্ত মেচত অৱতীৰ্ণ হ'ব বিশ্ব ক্ৰিকেটৰ দুই শক্তিধৰ ভাৰত আৰু নিউজিলেণ্ড। চলিত চেম্পিয়নছ ট্ৰফিৰ প্ৰতিখন মেচতেই উভয় দলে উমান দিছে নিজ নিজ শক্তিৰ। বেট বল ফিল্ডিঙেৰে বেছ শক্তিশালী নিউজিলেণ্ড। দলটোৰ বেটিঙত আছে গভীৰতা। 5 গৰাকীৰ বেটাৰ আছে সুন্দৰ ফৰ্মত। ৰাচিন ৰবীন্দ্ৰ, কেন উইলিয়ামছ, টম লাথামৰ দৰে 5 গৰাকী বেটাৰে খেলিছে শতকীয় ইনিংছ। তাৰোপৰি পেচ বলিং স্পিন আক্ৰমণতো আছে কেইবাগৰাকীও আক্ৰমণাত্মক বলাৰ। মুঠৰ ওপৰত সকলো দিশৰ পৰা শক্তিশালী নিউজিলেণ্ড আণ্ডাৰডগ। সেয়াই দলটোৰ অন্যতম যোগাত্মক দিশ, যিটো ভাৰতৰ বাবে হ'ব পাৰে চিন্তাৰ কাৰণ। উল্লেখযোগ্য যে নিউজিলেণ্ডেৰে আছে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক। কিৱি বাহিনীৰে ভাৰতৰ নাই কোনো শত্ৰুতা, কিয়নো বিতৰ্কৰ পৰা 100 মাইল নিলগত থকা নিউজিলেণ্ডে জয় হলেও নকৰে অতিমাত্ৰা উল্লাস, অথবা পৰাজয় হলেও নকৰে কাকোকেই দোষাৰোপ। আণ্ডাৰডগ হিচাপে প্ৰতিখন মেচত অৱতীৰ্ণ হয় দলটো। ইফালে ভাৰতৰ শক্তিও কোনো গুণে কম নহয়। বেটিং আৰু বলিঙেৰে বেছ শক্তিশালী ভাৰত। ৰোহিত, গিল, বিৰাট, শ্ৰেয়াছ, KL ৰাহুলেৰে গঠিত বেটিং লাইন। পেচ আক্ৰমণ চম্ভালিব মহম্মদ ছামিয়ে। ছামিৰ সংগী হ'ব হাৰ্দিক পাণ্ডিয়া। একেদৰে স্পিন চম্ভালিব জাডেজাই। মূল সহযোগী হিচাপে থাকিব ৰহস্যময় বলাৰ বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱ। অৱশ্যে বৰুণৰ ওপৰত দৃষ্টি থাকিব সকলোৰে। ডুবাই স্পিন বান্ধৱ পিটছত ভাৰতীয় স্পিনাৰে আধিপত্য বিস্তাৰ কৰিব পাৰিলেই ট্ৰফি ভাৰতৰ হাতত। গতিকে নিউজিলেণ্ডৰ বেটাৰসকলৰ বাবেও ভাৰতীয় বলাৰ হ'ব চিন্তাৰ কাৰণ। আনহাতে ভাৰতৰ বেটাৰৰ বাবেও চিন্তাৰ কাৰণ হ'ব প্ৰতিপক্ষৰ স্পিন আক্ৰমণ। কাৰ্যত নীৰৱ ঘাতক নিউজিলেণ্ডৰ সন্মুখত আজি শক্তিশালী ভাৰতৰ হ'ব অগ্নি পৰীক্ষা। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।